স্থানটোতো একেবাৰে মোৰ সমষ্টিৰ কাষৰ সদায় আমি অহা যোৱা হৈয়ে থাকে আৰু আগতো মই ইয়াতে ইনচাৰ্জ হিচাপে কাম কৰিছোঁ। এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে আৰু লগতে আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ সকলো জিলাই আজি অবজাৰভাৰসকলক পঠিওৱা হৈছে। তো দলৰ সংগঠনৰ কি পৰিস্থিতি আছে বা কি ৰাইজৰ লগত আমাৰ কৰ্মীসকলৰ লগত কথা বতৰা পাতিবলৈ কাৰণে আজি উপস্থিত হৈছে আৰু খুব ভাল লাগিছে আৰু খুব এটা উৎসাহ দেখিছোঁ। খুব এটা মানে জ্যেষ্ঠৰ পৰা লৈ পেলাই মহিলা যুৱক সকলো ইমান আশাবাদী। যোৱাকালি ডিফুটো বৰ ভাল মিটিং হৈছে, খুব ভাল লাগিছে। এটা খুব নতুন উদ্যম আশা ৰেঙনি দেখি পাইছোঁ। আমাৰ প্ৰস্তুতিটো আছেই। এতিয়া নতুনকৈ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছে, কথা বতৰা চলি আছে আৰু তেখেতেতো কৈছেই, আমি সকলোৱে কৈছোঁ যুঁজ এখন হ'ব, তাৰ কাৰণে ৰাইজৰ লগত আমি যুঁজৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। আপুনি এতিয়া নিজৰ প্ৰশ্নতে আপুনি এতিয়া উল্লেখ কৰিছে যে বৰ্তমান চৰকাৰৰ সময়ত আজি সীমামূৰীয়া অঞ্চলবিলাকত বহুত অসুবিধা চলি আছে। আজি যি চৰকাৰ থাকে শাসনত, সেই চৰকাৰে সেইখিনি চকু দিব লাগে বা সমস্যাবিলাক সমাধান কৰিব লাগে। আমি যিহেতুকে আজি বিৰোধীত আছোঁ আৰু বিৰোধী দলৰ হিচাপে আমাৰ যিখিনি কৰিবলগীয়া আমাৰ ফালৰ পৰা এইটো আমি প্ৰস্তুত হৈ আছোঁ। সেইকাৰণে আজি জনসাধাৰণক সহায় সহযোগ কৰাত আমি উপস্থিত আছোঁ, ৰেডি আছোঁ আৰু অনাগত সময়ত কিবা এই সমস্যাবিলাকক ৰাইজৰ সকলৰ লগত আমি লগ ভাগ কৰি পেলাই আমি যিমানখিনি সমস্যাবিলাক আছে তাৰ কাৰণে সমাধান কি কৰিব পাৰে, ৰাইজে কি বিচাৰে, ৰাইজে যি বিচাৰে তেনেকুৱা ধৰণে আমি কাম কৰিবলৈ প্ৰস্তুত আছোঁ। নতুন সভাপতি ডাঙৰীয়া গৌৰৱ গগৈৰ কথা আমি সকলোৱে জানে। গোটেই অসমে আজি আশা পাতি আছিলে যে তেখেতক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি দিবলৈ কাৰণে। সেইকাৰণে যেতিয়াই তেখেতক দিয়া হৈছিলে, এটা নৱপ্ৰজন্মৰ মাজত যি যুৱকসকলৰ আছে নতুন উৎসাহ আৰু নতুন আশা দেখি পাইছোঁ। যেতিয়া মই তেখেতৰ লগত আমি দিল্লীৰ পৰা যোৰহাট বিমানবন্দৰত নামিলোঁ, তাৰ পৰা যি যোৰহাট হৈ চৰাইদেউ নাজিৰা হৈ আমি শিৱসাগৰ হৈ পেলাই নগাঁও হৈ যেতিয়া যোৰহাট গুৱাহাটীলৈ গৈ পালোঁ, তেতিয়া মানে হাজাৰ হাজাৰ মানে যুৱকবিলাক, আমাৰ জ্যেষ্ঠসকল, মহিলাসকল আজি মানে উৎসাহিত হৈ পেলাই আৰু য'তেই গৈছোঁ তাতে ৰাইজে ইমান আশীৰ্বাদ, ইমান মৰম দিছে আৰু লগতে বহুত বিভিন্ন ধৰণৰ আমাৰ লোকসকলে আজি আপোনাৰ সাধাৰণ ৰাইজৰ পৰা লৈ পেলাই আজি উচ্চ পৰ্যায়ৰ বিষয়াসকলো আমাক শুভেচ্ছা জ্ঞাপন কৰিছে যে আমি এটা বহুত আশা পাইছোঁ। আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটি যিটো দায়িত্ব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দিছে, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টসকল দিছে, আমাৰ যিসকল কমিটিবিলাক বনাই দিয়া হৈছে, আমাৰ সকলোৱে এটা ভাল টীম বনাই দিয়া হৈছে। তাৰ লগতে আমাৰ যিসকল কৰ্মীসকল আছে সকলোৱে উৎসাহিত হৈছে আৰু জনসাধাৰণে আমাক এটা খুব আশাবাদী। সেইকাৰণে আমি ভাবিছোঁ ৰাইজে যেনেধৰণে বিচাৰে আমি ৰাইজৰ হৈকে কাম কৰি যাম আৰু কিমান দিশলৈ যাম সেইটো আমি কেতিয়াও নকওঁ, কাৰণ ৰিজাল্টটো পাছতহে হ'ব নহয়, যে কষ্ট কৰিলেহে। সেইকাৰণে আমি ৰাইজৰ লগত থিয় হৈছোঁ আৰু ৰাইজৰ সৈতে আমি আগবাঢ়ি যাম।